হেল্ল' এভৰিৱান, আপোনালোকক কালি মই কৈছিলোঁ নাজিৰালৈ আহিছোঁ বুলি। নাজিৰালৈ অহাৰ মূল কাৰণটো হৈছে অগ্নিনাভ মন্দিৰলৈ আহিছোঁ আমি। ছোৱালীজনী হৈ শৰাই আগবঢ়াই থোৱা আছিলে অগ্নিনাভ মন্দিৰত, আৰু ইয়াৰ ৰাজহুৱা মন্দিৰত আমি তেল ঢালিলোঁ দেই। আৰু আজি ভক্তৰ ইমান ভিৰ নহয়, আগতেও এবাৰ আহিছিলোঁ, আজি তাতকৈ বেছি ভিৰ হৈছে। আৰু শিৱসাগৰলৈ আহিছোঁ যেতিয়া ৰংঘৰ কাৰেংঘৰ স্বামী নহয় জানো, আৰু এয়া আমি কাৰেংঘৰলৈ আহিছোঁ। আৰু আপোনালোকক ভিতৰৰ দৃশ্য দেখুৱাম দেই, চাব। এয়া আমি ভিতৰলৈ সোমাই আহিছোঁ। এয়া কাৰেংঘৰৰ ওপৰত নাই মই, আৰু ইয়া দেউতা ছোৱালীলৈ বহি আছে। আৰু এয়া আমি কাৰেংঘৰৰ পৰা ওলাই দিলোঁ, আৰু ভোক লাগিছে যিহেতু ভাত কেইটামান হোটেলত গৈ পিনি খাই ল'লোগৈ। আমি এতিয়া ৰংঘৰ পালোহি, এতিয়া উঠি যাম দেই, চাব। এই ৰংঘৰৰ বাকৰিত এয়া ম'হৰ যুঁজ বহাগ বিহুত খেলোৱা হয় নহয় জানো, এয়া তাৰে দুটা মূৰ্তি বনাই থোৱা আছে দেই। আমি ৰংঘৰৰ পৰা বিদায় লৈ এতিয়া আহিলোঁ তলাতল ঘৰলৈ। আৰু আপোনালোকে বহুতেই জানেই চাগে নহয় জানো, তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল? স্বৰ্গদেউ ৰুদ্ৰেশ্বৰ সিংহই তলাতল ঘৰ নিৰ্মাণ কৰিছিলে। আৰু এই আপোনালোকক অলপ ওপৰৰ দৃশ্য দেখুৱাই দিছোঁ দেই, যিহেতু মই ভিতৰলৈ সোমোৱা নাই ছোৱালীজনী লৈ। এই ওপৰকে অকণমান দেখুৱাই দিছোঁ। গাড়ীৰ পৰা উঠি এয়া জয়সাগৰ পুখুৰী চাইছোঁ দেই, মানে আমাৰ ঘৰলৈ যাবলৈ যিহেতু দেৰি হ'বগৈ, সেইটো কাৰণে গাড়ীৰ পৰাই চাইছোঁ। এইটো জয়সাগৰ পুখুৰী। আৰু এইফালে দেৱীদৌল, এইফালে বিষ্ণুদৌল। আপোনালোকক অকণমান দেখুৱাই দিছোঁ। আৰু এয়া বিষ্ণুদৌল, আৰু এইফালে শিৱসাগৰৰ পুখুৰী। মানে আমাৰ দেৰি হৈছে যে আপোনালোকক অকণমান ক্লিপ এটাহে দেখুৱাইছোঁ। এয়া জয়দৌল আৰু শিৱদৌল। আৰু আমি আজি অগ্নিনাভ মন্দিৰলৈও আহিলোঁ যে, সেইটো কাৰণে আমাৰ দেৰি হ'ল চোৱাটো। আজিলৈ ভিডিঅ'টো ইমানেই আছিল।